নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালত বহু বিষয়ত সংঘাত হ'ব পাৰে আৰু পাৰস্পৰিক মতানৈক্যও ওলাই আহিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য দেখুৱাব লাগিব আৰু মুকলি মনেৰে সকলোৰে কথা আপুনি শুনিব লাগিব আৰু শুনা উচিত। আপোনাৰ বয়োজ্যেষ্ঠসকলক উপযুক্ত সন্মান কৰক আৰু তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। আপোনাৰ ভাই ভনীসকল আপোনাৰ ওপৰত হতাশ হ'ব পাৰে, গতিকে আপুনি মনটো মুকলি কৰি ৰাখক আৰু তেওঁলোকে কোৱা যিবোৰ কথা, সেই কথাবোৰক যথাযথ সন্মান দিয়ক। খং নিয়ন্ত্ৰণত ৰাখক, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায় কৰা ব্যক্তিসকলে এই মাহত বহু নতুন সুযোগ পাব, কিন্তু আপোনাৰ গাফিলতিৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা পিছলি যাব। গতিকে হাতত থকা লাভ যাতে পিছলি নাযায়, তাৰ বাবে সজাগ হোৱাটো অতি প্ৰয়োজন। কিছু ক্ষেত্ৰত আপোনাৰ লোকচানৰ সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। এই মাহটো নিয়োজিত লোকসকলৰ বাবে খুবেই ভাল আৰু তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। এই মাহটো চৰকাৰী বিষয়াসকলৰ বাবে নতুন অভিজ্ঞতাৰে ভৰা হ'ব আৰু তেওঁলোকে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাজত পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিব লাগিব, অন্যথা তেওঁলোকে বিফলতাৰ সন্মুখীন হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই মাহটো মেনেজমেণ্ট আৰু ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ বাবে অতি ভাল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে এই মাহত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু অতি প্ৰয়োজন। যদি আপুনি শিক্ষা সমাপ্ত কৰি চাকৰি বিচাৰি আছে, তেন্তে এই মাহত আপুনি বহু দিশৰ পৰা
এক শুভ চিন দেখিবলৈ পাব আৰু আপুনি হয়তো কৰবাৰ পৰা আপোনাৰ আকাংক্ষিত চাকৰিৰ বাবে অফাৰ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলৰ সংগীৰ সৈতে মতানৈক্য থাকিব পাৰে আৰু তেওঁলোকৰ কেৰিয়াৰ আৰু পত্নীৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বহু সময়ত আপুনি নিজৰ কেৰিয়াৰত অধিক মনোনিৱেশ কৰিব, যাৰ ফলত আপোনাৰ সংগীৰ প্ৰতি হতাশাৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত নিজকে উন্নত কৰি ৰখাৰ ক্ষেত্ৰত অধিক মনোযোগ দিলে উপযুক্ত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ বিশেষকৈ মহিলাসকলে এই মাহত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন। আপুনি আপোনাৰ শৰীৰত দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে আৰু আপোনাৰ মানসিক স্বাস্থ্যও ভাল নহ'ব। এনে পৰিস্থিতিত আপুনি ফলৰ ৰস সেৱন কৰাৰ লগতে দৈনন্দিন জীৱনত আধা ঘণ্টা হ'লেও যোগাসনক অন্তৰ্ভুক্ত কৰক। যদি আপোনাৰ কম টোপনিৰ সমস্যা আছে, এই মাহত ইয়াৰ সমাধান হ'ব পাৰে। যদিও মাহৰ দ্বিতীয় সপ্তাহত কিছু সময়ৰ বাবে মনত অস্থিৰতাৰ অনুভৱ হ'ব পাৰে, কিন্তু ই বেছিদিন নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব। বৃষৰাশী ব্যক্তিসকলৰ এক বিশেষ তথ্য, এই মাহত আপুনি আপোনাৰ সংগীৰ প্ৰতি মনোযোগ দিব লাগিব, অন্যথা আপোনাৰ সম্পৰ্ক চিৰদিনৰ বাবে ফাটি যাব পাৰে, যিটো আপুনি পিছত অনুশোচনা কৰিব। গতিকে আগতীয়াকৈ এই বিষয়ে অতি বিশেষভাৱে সচেতন হ'ব লাগিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰাওক আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি আকৌ অন্য এটা ভিডিঅ'ত এই চেনেলৰ জৰিয়তে আকৌ আমি লগ হওঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।